ছয়গৰাকী শিল্পীক আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই বাগানপাৰাত অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱসত সম্বৰ্ধনা জনাইছে। তাৰ বাবে আমি গৌৰৱান্বিত। আমি শিল্পীসকলে যিখিনি আদৰ পাব লাগে আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই আদৰখিনি আমি আজি পালোঁ। আমি নিজেই ধন্য মানিছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাক অসমবাসীক আমি আমাৰ ফালৰ পৰা ওলগ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিটো প্ৰস্তুতি বা যিখিনি তেখেতসকলৰ যিটো হেঁপাহ যে আমি শিল্পীসকলক পৰ্যায়ক্ৰমে আমি এনেকৈ সম্বৰ্ধনা প্ৰতিটো শিল্পী দিৱসতে আমি জনাই যাম। আৰু তাৰেই প্ৰতিশ্ৰুতি বা তাৰেই আমাৰ আজি কাৰ্য হিচাপে আমাৰ এই বাগানপাৰা অধিৱেশনত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰিছে। ইয়াত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই বাগানপাৰাতে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱস আহি আচলতে খুব ভাল লাগিছে। মই এই ক্ষেত্ৰত এই বাগানপাৰাৰ আঞ্চলিক ছাত্ৰ সন্থা বাক্সা জিলা ছাত্ৰ সন্থাৰ লগতে এই বাগানপাৰা অঞ্চলৰ সমূহ ৰাইজক ইমান ধুনীয়াকৈ এই অনুষ্ঠানটি আয়োজন কৰিছে, তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু মোৰ চৰকাৰীভাৱে স্বীকৃতি বৰ্তমানলৈ একো পোৱা নাই। চৰকাৰীভাৱে তেনে কোনো স্বীকৃতি পোৱা নাই। আবেদন জনাইছোঁ কিন্তু এতিয়ালৈকে হোৱা নাই। মই আবেদন জনাইছিলোঁ কিন্তু হোৱা নাই। আজি মোৰ মোটামুটি ধৰক একেবাৰে 40 বছৰৰ ওপৰ হৈছে মই শিল্পী সাধনাৰ লগত থকা। মই ক্লাছ 5ত পঢ়ি থকা তেতিয়াৰ পৰাই মই শিল্প সাধনা কৰিছোঁ। আৰু এই অঞ্চলত তেনেকৈ এইটো এটা মোৰ নিচা, এটা মোৰ পেচাও নহয়, মোৰ এটা নিচাত পৰিণত হৈছে। মই এই শিল্পী বা সাংস্কৃতিক বুলি ক'লে মই ৰ'ব নোৱাৰা হওঁ। য'ত মোক নিমন্ত্ৰণে তাতেই যাওঁ, তাতেই মই এইবোৰ সাংস্কৃতিক যিখিনি পাৰোঁ আৰু মই তেনেকৈ প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰি আছোঁ। চৰকাৰক মই এইবাৰ দিছিলোঁ। অৱশ্যে গম পোৱা নাই এই আজি ঘোষণা হোৱাটো হৈছে শিল্পীৰ যিটো পেঞ্চন আজি হৈছে, কিন্তু লিষ্টখিনি পোৱা নাই। নহ'ব পাৰে, এবাৰতে নহ'ব পাৰে। তাৰপিছত বহুত শিল্পী থাকে, অসমততো বহুত শিল্পী আছে। তাৰে ভিতৰত যিখিনি তেখেতসকলে শ্ৰেষ্ঠ বুলি ভাবে তেখেতসকলে দিয়ে, তেনেকৈ পৰ্যায়ক্ৰমে হয়তো পাই যাম। ছাত্ৰ সন্থাকতো ধন্যবাদ জনাইছোঁ। মই তেখেতসকলক কৈছোঁ অশেষ ধন্যবাদ। ছাত্ৰ সন্থাই যিটো পদক্ষেপ লৈছে এতিয়া শিল্পী দিৱসৰ আজিৰ যিটো এই শিল্পী দিৱসৰ দিনা যিটো পদক্ষেপ লৈছে, আমাৰ বাক্সা জিলাৰ ভিতৰত আমাক 6গৰাকী শিল্পী তেখেতসকলে নিমন্ত্ৰণ কৰি আনি সম্বৰ্ধনা যথেষ্ট উষ্ম আদৰণি জনাইছে। ইয়াতকৈ আৰু আমাৰ ভাগ্য বা আমাৰ গৌৰৱ আমি আচলতে কি হ'ব পাৰে বুলি নিজে মানিছোঁ। তাৰমানে নিজে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাক মই ধ্বনি দিছোঁ, জয় আই অসম, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ বাক্সা জিলা ছাত্ৰ সন্থা জিন্দাবাদ, বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ। নমস্কাৰ। আপোনালোক সকলোকে নমস্কাৰ। আৰু সমূহ সাংবাদিক দাদা ভাইসকলক বহুত বহুত ধন্যবাদ যে আজি আমাৰ ভাষ্য আপোনালোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে। আজি বহুতেই সুন্দৰ অনুভৱ, বহুতেই ভাল লাগি আছে। মানে কেতিয়াও ভবাই নাছিলোঁ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বাক্সা জিলা ছাত্ৰ সন্থাই যে আমাক ইমান ধুনীয়া এটা মঞ্চ দিব, আমাক ইমান সন্মানেৰে আমাক মাতি ইমান সন্মান দিব, ইমান মৰম দিব ভবাই নাছিলোঁ। আজি 2016 চনৰ পৰা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ আমাৰ কৃষ্টি কালচাৰৰ লগত জড়িত হৈ আছোঁ। তো বহুত ভাল লাগিল। আমাৰ সদৌ অসম সদৌ অসম ছাত্ৰ সন্থা লগতে বাক্সা জিলা ছাত্ৰ সন্থাক মোৰ একদম অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পলমকৈ হ'লেও আপোনালোকক লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বাক্সা জিলা ছাত্ৰ সন্থাক নতুন বছৰৰ আন্তৰিক শুভকামনা আৰু ভোগালী বিহুৰ উষ্ণ আদৰণি জনাইছোঁ। লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ পৰম্পৰাগত অনুষ্ঠান পুচুনাৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ।